নিশ্চয় ৰাজীৱ আপুনি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে আৰু দেখিবলৈ পোৱা গৈছে যে সাংসদ প্ৰদ্যুৎ বৰদলৈ যিখন পত্ৰ আৰু তাত থকা অভিযোগকেইটা আৰু আমাৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ ডেকাৰ যি বিশ্লেষণ তাৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে লাহৰীঘাট সমষ্টিৰ ইমদাদুল হুছেইনৰ ওচৰত প্ৰদ্যুৎ বৰদলৈ সন্মান বিচাৰিবলগীয়া হৈছে যে তেনেধৰণৰ যিসকল লোক অৰ্থাৎ আক্ৰমণকাৰী বুলি কওক বা বিভিন্ন ধৰণৰ এই যে কুটাঘাটত জড়িত থকা লোক তেওঁলোকৰ ওচৰত যে দুবাৰকৈ সাংসদ অৰ্থাৎ প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ যে সন্মান হেয় হৈছে তেওঁ সন্মান বিচাৰি তেওঁ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিবলগীয়া হৈছে আৰু আজিৰ দিনটো তাতকৈ দুৰ্ভাগ্যজনক বিষয় নাই যে যি সময়ত কালি নিৰ্বাচন আয়োগে দিন ঘোষণা কৰিছে আৰু তাৰ লগে লগে সভাপতি যিগৰাকী APCৰ সভাপতি আছিলে তেওঁক আমি কালি বিয়লি ভাগত যেতিয়া নগাঁৱত লগ পাইছিলোঁ তেওঁ কৈছিলে সম্পূৰ্ণভাৱে সাজু কিন্তু তাৰ পিছতে যিখন প্ৰদ্যুৎ বৰদলৈ পত্ৰ আহিছে তাক লৈ কিন্তু কংগ্ৰেছ কৰ্মীসকলৰ মনোবল ক'ৰবাত নহয় ক'ৰবাত যে স্থিমিত হৈ পৰিব সেই কথা স্পষ্ট হৈ পৰিছে আৰু তাৰ উমান ল'বলৈ এই মুহূৰ্তত আমাৰ লগত উপস্থিত আছে নগাঁও যুৱ কংগ্ৰেছৰ উপসভাপতি আছে আমি পোনে পোনে আপোনাৰ কাষলৈ গৈছোঁ যে যিটো সময়ত দেখিবলৈ পোৱা গৈছে যে সকলোৱে একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিব বুলি কংগ্ৰেছে থিয় দিছে বুলি তেওঁলোকে কৈছে কিন্তু তাৰ ভিতৰৰ পৰা যিখন পত্ৰ হৈছে আৰু সেই পত্ৰই কিন্তু এক বেলেগ এটা বাৰ্তাহে বহন কৰিছে কি প্ৰতিক্ৰিয়া আচলতে প্ৰথম কথাটোৱে হৈছে যে জনপ্ৰতিনিধিৰ ওপৰত কোনোবা ডকাইত কোনোবা গুণ্ডাই যদি আক্ৰমণ কৰে সেই গুণ্ডাক প্ৰশ্ৰয় দিয়া কাম আমি কোনো কাৰণত সেইটো সন্মত নহয় আৰু লাহৰীঘাট সমষ্টিত যিজন ইমদাদুল ইছলামে পঞ্চায়ত নিৰ্বাচনৰ সময়ত সাংসদ মাননীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ গাড়ীত আক্ৰমণ কৰিছিল ২০-২৫ জনীয়া প্ৰায় এটা দল লৈ পেলাই আক্ৰমণ কৰিছিলে শিৱামণি বৰা আছিলে আমাৰ ডাঙৰ ডাঙৰ জ্যেষ্ঠ নেতা আছিলে তেওঁলোকক আক্ৰমণ কৰি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক বিশেষকৈ টাৰ্গেট কৰি হত্যাৰ চেষ্টা কৰিছিলে সেই মানুহজনক যেতিয়া জেললৈ প্ৰেৰণ কৰা হৈছিলে প্ৰশাসনে সেই জেলৰ পৰা ওলোৱাৰ সময়ত কিন্তু বিশেষ এজন নেতাই সেই আসিফ নজৰ নামৰ বিশেষ নেতাজনে কিন্তু জেলৰ সন্মুখত গৈ পেলাই গামোচা দি পেলাই আদৰণি জনাই আনিছিলে আপোনালোকৰ লাহৰীঘাটৰ বিধায়ক হয় নিশ্চয় গতিকে তেনেকুৱা ডকাইত যোন ডকাইতে আমাৰ মাননীয় সাংসদ নগাঁৱৰ মাননীয় সাংসদগৰাকীৰ ওপৰত হত্যাৰ চেষ্টা চলাইছিলে তেনেকুৱা ডকাইতক প্ৰশ্ৰয় দিয়া আৰু তেনেকুৱা ডকাইতৰ জৰিয়তে আমাৰ সাংসদগৰাকীৰ বিৰুদ্ধে ষড়যন্ত্ৰ চেষ্টা কৰা তেনেকুৱা মানুহক যদি দলে প্ৰাৰ্থিত্ব দিয়ে তাৰ আমি বিৰোধিতা কৰিমেই কিন্তু এই ক্ষেত্ৰত সকলোৱে আশা কৰিছিলে গৌৰৱ গগৈ নেতৃত্বত দলটোৱে এনেধৰণৰ কিছু কাম কাজ যি সমাজত কংগ্ৰেছক সদায় হেয় কৰি আহিছে সেইসমূহক বাদ দি দলটোক এক নিকা নতুন উদ্যমেৰে আগবঢ়াই লৈ যাব ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা নহয় দল নিকা ভাৱমূৰ্তি মতে দিয়ে গৈ আছে কিন্তু কথাটো হৈছে এটা বৃহৎ দল কংগ্ৰেছ এটা বৃহৎ দল মহাসাগৰৰ দৰে গতিকে ইয়াত ক'ৰবাত নহয় ক'ৰবাত কিবা এটা কোনোবা মানুহ আহে কিন্তু সেইখিনি মানুহ দলৰ নেতৃত্বই চাব লাগিব যে এই মানুহখিনি যোনখিনি মানুহে নিজৰ দলৰ জ্যেষ্ঠ নেতাক হত্যাৰ চেষ্টা কৰিছিলে এই মানুহখিনি কেতিয়াও কংগ্ৰেছ দলৰ কৰ্মী হ'ব নোৱাৰে আৰু কংগ্ৰেছ দলৰ তেনেকুৱা যদি কোনোবা নেতাই তেনেকুৱা ডকাইতক যদি প্ৰশ্ৰয় দিয়ে তেনেকুৱা নেতাক টিকেট দিব নোৱাৰিব সেইটো বস্তু আমাৰ কিন্তু ১ নম্বৰ অনুৰোধ আৰু দাবী প্ৰদ্যুৎ বৰদলৈ পত্ৰখন বা প্ৰদ্যুৎ বৰদলৈ যি স্থিতি তাত আপোনালোকে সম্পূৰ্ণৰূপে আপোনালোক সহমত বা সহযোগিতা আগবঢ়াইছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া নগাঁৱৰ সাংসদগৰাকীক বিভিন্ন প্ৰণালীগতভাৱে যি অপমান আৰু অৱমাননা কৰিবলৈ চেষ্টা কৰা হৈছে সেইখিনি বস্তু আমি নগাঁৱৰ মানুহ নগাঁৱৰ নাগৰিক আৰু কংগ্ৰেছ কৰ্মী হিচাপে কোনো কাৰণে মানি ল'ব নোৱাৰোঁ গতিকে তেখেতৰ যি তেখেতৰ পত্ৰখনৰ জৰিয়তে আমি AICCক এটা বস্তুৱে অনুৰোধ জনাইছোঁ যে কোনো ধৰণৰ গুণ্ডা বাহিনী কোনো ধৰণৰ ডকাইতি আৰু হত্যাকাৰীৰ লগত জড়িত থকা কোনোবা এজেণ্ট তেওঁ যদি টিকেট পায় সেইখিনি বস্তু কিন্তু আমি কোনো পধ্যে মানি ল'ব নোৱাৰিম আৰু তেখেতক যাতে টিকেট প্ৰদান নকৰে সেইটোৱে আমাৰ ফালৰ পৰা অনুৰোধ আৰু দাবী জনাইছোঁ। এয়া নগাঁৱৰ কংগ্ৰেছ কৰ্মীৰ মন্তব্য আমি আপোনালোকক শুনোৱালো বীৰেন বৰাৰ জৰিয়তে নগাঁও কংগ্ৰেছ কৰ্মীসকলেও সাংসদ প্ৰদ্যুৎ বৰদলৈ পক্ষত থিয় দিয়া দেখিবলৈ পোৱা গৈছে এতিয়া আসিফ নাজাৰে টিকট লাভ কৰে নে নকৰে সেয়া অতি লক্ষণীয় হ'ব গৌৰৱ গগৈৰ স্থিতি অতি লক্ষণীয় হ'ব কংগ্ৰেছ হাইকমাণ্ডৰ স্থিতি অতি লক্ষণীয় হ'ব আৰু সেই স্থিতি যদি প্ৰদ্যুৎ বৰদলৈৰ পক্ষে নহয় তেনেহ'লে ভূপেন বৰাৰ পিছত আকৌ এজাক ধুমুহাই যে কংগ্ৰেছক থান বান কৰিব তাৰ কিন্তু পূৰ্ণ ইংগিত পোৱা গৈছে আজিৰ তাৰিখত